3, 2, 1. কিমান দিন হ'ল বাৰীখনলৈ আহিম বুলি আহিবই পৰা নাই। মানুহজনী বেমাৰ পৰাৰ পৰা একেবাৰে বাৰীখন অকণমানো চিকনাই দিব পৰা নাই অ'। মা, অ' মা, অ' মাজনী। মা, মই যাওঁ। অ' তোৰো যাব হ'ল নহয়? ভাইটি স্কুললৈ গ'লনে? গ'ল মা। মই ভাইটিক ভাত পানী খুৱাই বোৱাই তাক পঠিয়ালোঁ। তুমি খাই ল'বা। মই গৈ থাকোঁ দিয়া। নহ'লে দেৰি হ'লে আজিও আকৌ বাইদেৱে কথা শুনিব। যিহে বাইদেউজনী, তুমিচোন জানাই। মই গৈ থাকোঁ দিয়া। আৰু তুমি সময়মতে দৰৱ পাতিবিলাক খাবা। ঠাণ্ডা কামবিলাক কৰি নাথাকিবা। বেছিকৈ পানী দুনি চুই নাথাকিবা। হ'ব দিয়া আৰু। তুমি যোৱা, ভিতৰলৈ যোৱা। ইমান বতাহ মাৰি আছে, তুমি ঠাণ্ডা লৈ থাকিব নালাগে। হ'ব অ' মাজনী, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। মোৰ তোৰ কাৰণেহে বেয়া লাগে অ'। তই এতিয়া পঢ়িলি শুনিলি, ইমানজনী হ'লিহি, তথাপিও তই আনৰ ঘৰত কাম কৰিবলগীয়া হৈছে। মাৰ এজনী বেমাৰত পৰি একো এটাই কৰিব নোৱাৰা হ'লো। ভাইটিটো সৰু হৈ আছে। চাচোন বাৰু কি হৈছে আমাৰ জীৱনটো। যা, তোক মই আনৰ ঘৰত কাম কৰিবলৈ পঠিয়াবলৈ মুঠেই মন নাযায় অ'। মোৰ বৰ দুখ লাগে। মা, কাম কৰি খোৱাটো জানো কিবা লাজৰ কথা? মইতো ক'ৰবাত চোৰ কৰি বেয়া কাম কৰিতো পইচা উলিওৱা নাই। হ'ব দিয়া, তোমাৰ যিহেতু গাটো বেয়া, এইটো সময়ত তুমি ৰেষ্ট ল'ব লাগে। কৈছে নহয় ডক্তৰে, তোমাক বেছিকৈ কষ্ট কাম কৰি থাকিবলৈ মানা কৰিছে নহয়, নকৰিবলৈ কৈছে নহয়। হ'ব দিয়া, মই আছোঁ নহয়। মই এতিয়া ডাঙৰ হৈ আহিছোঁ, কাম কৰিব পৰা হৈছোঁ। মই কৰিম, আৰু ঘৰখন চলাব লাগিব নহয়। ভাইটিকো ভালদৰে পঢ়াইছোঁ শুনাইছোঁ। তাক ভাল মানুহ বনাব লাগিব, ভাল মানুহ কৰিব লাগিব। আমি জানো এনেদৰে এইবিলাক কথা এতিয়া চিন্তা কৰি থাকিলে হ'ব? কামৰ কোনো ডাঙৰ সৰু বৰ নাই মা। মই গৈ থাকোঁ দিয়া। হ'ব, মই বাইদেউ ঘৰত যিখিনি কাম কৰি আছোঁ সেইখিনি বাবদতো মই মাহে মাহে পইচা পাই আছোঁ। মই গৈ থাকোঁ দিয়া। তুমি এইবিলাক কথা ভাবি দুখ কৰি নাথাকিবা। হ'ব যা মাজনী। মা, আৰু এইবিলাক কাম কৰি নাথাকিবাচোন তুমি। ঠাণ্ডা লৈ নাথাকিবা গাটো। যোৱা, তুমি ভাত খাই লোৱাগৈ, আৰু মই টেবুলতে টেবলেট উলিয়াই থৈ আহিছোঁ। টাইমমতে খাবা। মই গৈ থাকোঁ দিয়া। যা মাজনী, মই খাম অ'। তই ইমান মোৰ কথা চিন্তা কৰিব নালাগে, মই খাম দে। অ' সোনকালে আহা তুমি, ঠাণ্ডা লৈ নাথাকিবা। বৰ দুখ লাগে অ'। মোৰ ছোৱালীজনীয়ে আনৰ ঘৰত কাম কৰিছেগৈ। তাইৰ দৰে লগৰ ছোৱালীবিলাকে চাচোন বাৰু কি আৰামত জীৱন কটাইছে। কিন্তু মোৰ ছোৱালীজনীয়ে আনৰ ঘৰত এতিয়া কাম কৰি ঘৰ চলাবলগীয়া হৈছে। মাকজনী বেমাৰত পৰিলোঁ, আকৌ ভাইকটোতো আছেই পঢ়াই শুনাই, এইবিলাক খৰচ। ভাবিলে কিবা বুকুখন কঁপি উঠে অ' মোৰ। বাহ, মহাৰাণী এতিয়া ওলাইছেহি। আধা ঘণ্টা পলমেই হ'ল। যিদিনা কওঁ কাইলৈ যে অলপ সোনকালৈ আহিবি, কাম কেইটামান সৰহকৈ কৰিব লাগিব, মানে যেতিয়া কামৰ লিষ্টখন দেখাই দিওঁ, তাই সেইদিনা পিছদিনা দেৰিকেহে ওলাইহি। এইজনীক মুঠতে। বাইদেউ, অঁ আহিবলৈ সময় পালি? নহয় মানে বাইদেউ, সেই ঘৰৰ কামবিলাক কৰোঁতে অলপ পলম হৈ গ'ল। ভাইটিকো স্কুল পঠিয়াব লাগে নহয়। মাটো গা ভাল নাই নহয়। গাটো ভাল নোহোৱাৰ কাৰণে মই সকলোবিলাক কাম কৰোঁ নহয়। ভাত পানী ৰান্ধি বাঢ়ি খুৱাই বোৱাই ভাইটিকো পঠিয়াই লওঁ নহয়। অলপ পলম হ'ল আৰু বাইদেউ। হ'ব আৰু হ'ব, তোৰ অকল বেমাৰী মাৰজনীৰ কথা কৈ নাথাকিবি। একেবাৰে কামৰ হিচাপ দিবলৈ আহে মোক দেৰি কৰি আহি। যা কাম কৰগে যা। ঠিক আছে বাইদেউ, মই কামত লাগোগৈ। ঐ শুন, আজি মোৰ বান্ধৱী দুজনী আহিব। ভালদৰে চিকেনখিনি ৰান্ধিব লাগিব, গম পাইছ নাই? মই গৈ আছোঁ ভিতৰলৈ বাৰু। তই যাচোন যা। আগে প্ৰথমতে পিঁয়াজ বিলাহী এইবিলাক কাটি লওঁগৈ যা। আগে সেইবিলাক সকলোবিলাক ধুই কাটি থচোন, মই বাৰু ৰান্ধিব লাগিব। আৰু বাকী কামখিনি কৰোঁগৈ যা। হ'ব বাইদেউ, মই কৰি দিম বাৰু। মা, অ' মা। তই দেখোন কলেজলৈ যোৱা মানুহজনী আকৌ যে ঘূৰি আহিলি, কি পাহৰিলিনো আজি? নহয় অ' মা, আজি মানে কলেজত মিটিং এখন আছে, সেয়ে মোৰ লগৰ ৰীতাই ক'লে যে মানে ক্লাছ নহ'ব, নাযাওঁ বুলি ক'লে। সেয়ে তাই যদি নাযাওঁ বুলি ক'লে মই গুচি আহিলোঁ। মইনো কি কৰিমনো? তাইহে মোৰ ভাল ফ্ৰেণ্ড ন। আকৌ তাই যদি নাযায়, সেয়েহে মোৰ কিবা ভাল নালাগে। সেয়েহে গুচি আহিলোঁ আৰু। হ'ব যা, আজি ভালেই হ'ল দে, মোৰ লগৰ দুজনীও আহিব, তাহাঁতিও তোক লগ পাব। যা, জুলি এতিয়া আহিছেহে কামলৈ। জুলিবা আহিলে নেকি কামলৈ? ঠিকে আছে দিয়া তেনে,
মই জুলিবাৰ লগত কামতে অকণমান সহায় কৰি দিগৈ, নহ'লে তাই অকলে অকলে কিমান কৰিব বেচেৰীজনীয়ে। মাজনী, তোক মই কিমান কওঁ, তই যে জুলিৰ কামত তই সহায় কৰি নিদিবি। জুলি এখন ঘৰত কাম কৰা ছোৱালী হয়, তোৰ তাইক সহায় কৰিবলৈতো দৰকাৰ নাই নহয়। সদায় সদায় তই মুঠতে তাই যিয়ে কাম কৰক লাগিলে, তই আকৌ গৈ পেলাই মাজতে কামত লাগিয়ে দিওঁগৈ। কাম নকৰিবি, মই তোক কিমান কৈ আছোঁ। ইছ, হ'ব দিয়া, তুমিহে জুলিবাক তেনেকৈ ভাবা, মই কিন্তু মোৰ নিজৰ বাৰ দৰে ভাবোঁ। এইখন ঘৰৰ মই ফেমিলিৰ দৰে, তাইকো তেনেদৰে ভাবোঁ, ফেমিলি মানুহৰ দৰে ভাবোঁ। তুমিহে কিন্তু মই এই ছোৱালীজনী কিমান যে কওঁ, সেইজনীৰ লগত তই কামত সহায় কৰিবলৈ দৰকাৰ নাই নহয়। জুলি হৈছে এখন ঘৰৰ দুখীয়া ঘৰৰ আনৰ ঘৰত কাম কৰি খোৱা এজনী ছোৱালী। তাইক পইচা দিছোঁ, দছটো মই তাই কামবিলাক সকলো কৰিব। তাই কি দৰকাৰ সহায় কৰি দিবলৈ? কিমান যে কওঁ, নুশুনে কথা মোৰ কথা। কামখিনি হৈ গ'ল, বাইদেৱে কোৱা মতে সকলোকেইটাই কৰি দিলোঁ। পিঁয়াজ, বিলাহী সকলোখিনি মই ৰেডি কৰি দিলোঁ। এতিয়া বাইদেৱে বনোৱাহে কথা আৰু। কাপোৰখিনি ধুবলৈ আছিলে নহয়, মই কালিয়ে দেখোন চাৰ্ফত দি গৈছিলোঁ, পাহৰি আছিলোঁ। সেইখিনি মেইন, সেইখিনি আগেই ধুই লওঁগৈ, নহ'লে আকৌ বাইদেৱে মোক গালিয়ে পাৰিব এতিয়া। জুলিবা, কি কৰি আছা? আজি পাকঘৰত কিবা স্পেচিয়েল বস্তু আছে নেকি? হা, কি হ'ল পলি, তুমি যে আজি কলেজলৈ যোৱা নাই নেকি? মই মানে ঘৰত থাকিলে তুমি বেয়া পোৱা ন। আজি মানে কলেজত মিটিং এখন আছে, সেয়েহে ক্লাছতো নহয়। গুচি আহিলোঁ আকৌ, কি কৰিমনো কলেজত থাকি। গুচি আহিলোঁ, তোমাৰ লগতে কামত সহায় কৰি দিম, তোমাৰ লগত খানা বনাম, খাম ধুনীয়াকৈ ভাত এসাঁজ। আৰু মাৰ কোনোবা বান্ধৱী আহিব বোলে, সেয়েহে ভালেই হ'ল, তেওঁলোককো লগ পাম। তেনেকুৱাহে কথা নেকি? ভালেই হ'ল দিয়া, আজি তুমি ঘৰত থাকিবা যে মোৰ মনটোৱে ভাল লাগিছে। তুমি থাকিলে মোৰ কিবা এটা ভালেই লাগে দিয়া, কিবা তোমাক নিজৰ বান্ধৱীৰ দৰে লাগে। তুমি মোৰ লগত যে মিলি যোৱা, সেয়েহে ভাল লাগে। তুমি মোক নিজৰ বুলি ভাবা, মই কি তোমাক নিজৰ বুলি নাভাবোঁ বুলি ভাবিছা নেকি? সঁচাকৈ তোমাক মোৰ একেবাৰে নিজৰ ফেমিলি মানুহৰ দৰে লাগে, মানে মইতো তোমাক নিজৰ বাৰ দৰে ভাবোঁ। পলি, তুমি মোক তেনেকৈ ভাবা, কিন্তু বাইদেৱে জুলিবা, মইতো তোমাক নিজৰ বা দৰে ভাবোঁ। বাদ দিয়া না মাৰ কথা, মায়ে কি ভাবে ভাবি থাকক। মায়ে তোমাক বেয়া পালেও মই তোমাক কিন্তু বেয়া পাব নোৱাৰোঁ। জুলি, তই কাম কৰিছনে? কথাৰ মহলা মাৰি আছ। কাম কৰ সোনকালে, আৰু মই যি কৰিবলৈ দিছিলোঁ কৰিলি নে? বাইদেউ, মই এইখিনি ৰেডি কৰিলোঁ, আহক আপুনি ৰান্ধিব আহক। পলি, তুমি জুলিৰ লগত কাম কৰিবলৈ আহিছা নেকি? মই কৈছোঁ তুমি এই লগত কাম কৰিব নোৱাৰা। এই হৈছে এখন ঘৰত কাম কৰা মানুহ হয়, তুমি তাইৰ লগত কিয় কাম কৰি থাকিবা? তুমি তাই কিবা এটা ক'লেই তুমি কিয় সহায় কৰি দিবা? যোৱা, তুমি নিজৰ কাম কৰাগৈ। প্লিজ মা, তুমি কিয় কথাবিলাক তেনেকৈ কোৱা? মই কি জুলি বাৰ লগত মই কথাও পাতিব নোৱাৰিম নে? আৰু মই কাম এটাত যেনিবা সহায় কৰিয়ে দিলোঁ, তাতেনো কি হ'লনো? তুমি কিয় জুলিবাক কাম কৰা মানুহ, কাম কৰা ছোৱালী বুলি কৈ মনত অশান্তি দিয়া বাৰু? কিয় মনত দুখ দিয়া? তুমিও যে আৰু দেই, কিয় নকম তেনেকৈ? এইখন ঘৰত কাম কৰাহে ছোৱালী, এই কাম কৰিছে, পইচা পাইছে। তইনো এই কামত তই সহায় কৰিবলৈ দৰকাৰ নাই নহয়। অকলে কৰিব যি কৰিব। যা, তই নিজৰ কাম কৰগৈ, আৰু মোৰ মুখে মুখে বেছি মাত নিদিবি হ'লে। পলি, যোৱা তুমি, তোমাৰো কাম আছে নহয়, যোৱা। মই এইবিলাক সকলোবিলাক ময়ে কৰিম, মই পাৰিম নহয়। বাইদেৱে কোৱাৰ দৰে মইতো এইখন ঘৰত কাম কৰাহে ছোৱালী, মই অকলেই কৰিম। মোক পইচা দিছে নহয়, মই পইচা পাইছোঁ, মই কামৰ বিনিময়ত পইচা পাইছোঁ। তুমিনো মোক কিয় সহায় কৰি দিবলৈ আগবাঢ়ি আহানো প্ৰতিটো কামতে? মই তোমাক কিমান বাধা দিওঁ। হয় জুলিবা, তোমাক যি ব্যৱহাৰ কৰে মায়ে, মোৰ ভাল নালাগে জানানে? তোমাক ইমান টৰ্চাৰ কৰি থাকে, মোৰ কিবা ভাল লাগে বুলি ভাবা নেকি বাৰু? মই বেয়া পাওঁ মানুহক এনেকুৱা কৰাটো। আৰু মাৰ বহুত অহংকাৰী হয়, মাৰ অকল টকা পইচা লৈহে। তুমি জানানে, মোৰ দাদাই যিগৰাকী বৌ আনিছিল, সেই বৌগৰাকী বহুত ভাল হয়, কাৰণ থাকিব নোৱাৰিলে দাদায়ো বৌক এইখন ঘৰৰ পৰা লৈ বৌ বিদেশলৈ গ'লগৈ। দাদা বৌ বিদেশত থাকে, কিয় জানানে? একমাত্ৰ মাৰ বাবে। কিয় খবৰ নলয় জানানে? একমাত্ৰ মাৰ বাবে। কিয় নাহে জানানে? একমাত্ৰ মাৰ বাবে। আৰু দেউতাই কিয় এখন ঘৰ এৰিবলগীয়া হ'ল? একমাত্ৰ মাৰ অহংকাৰ বাবে, মাৰ জেদৰ বাবে। সেই বৌজনী বহুত সহজ সৰল আছিলেও, মই যিগৰাকী বৌ পাইছিলোঁ মোৰ লগত বৰ মিল আছিল। কিন্তু মায়ে বৌক মৰম কৰিব নোৱাৰিলে, কাৰণ বৌৰ আৰ্থিক অৱস্থা ভাল নাছিল যে মাকৰ ঘৰৰ। সেইবাবে কিমান যে কথা শুনাই, কিমান যে অত্যাচাৰ কৰিছিল মায়ে। দাদাই এইবিলাক সহ্য কৰিব নোৱাৰি বৌক লৈ গ'ল তাৰ কামলৈ, কিন্তু ইমান দিন হ'ল মাক দেখোন খবৰ এটাই নলয় দাদাই।
কাৰণ দাদাই মনত বহুত অশান্তি পালে, বহুত কষ্ট পালে মায়ে এনেকুৱা ব্যৱহাৰ কৰাৰ কাৰণে। মা মই কৈছো নহয়, মোৰ মা ভাল মানুহ নহয় জুলিবা। পলি, বেছি ডাঙৰ ডাঙৰ কথা নকবা। মই কৈ দিছো, কিন্তু বেছি ডাঙৰ ডাঙৰ কথা কৈ ওপৰত থাকিবলৈ নিবিচাৰিবা। তুমি এই ভিকু সুজনীক, এই কাম কৰাজনীক মোৰ বিষয়ে এনেদৰে ক'ব পাৰিছা? হ'ব পলি, হ'ব দিয়া, আৰু একো নকবা। মই কাম কৰোঁগৈ। তুমি আৰু মাৰ ওপৰত কথা নকবা, নাপায় নহয় তেনেকৈ ক'ব। নহয় জুলিবা, মই ঠিকে কথা কৈছোঁ জুলিবা, মই ঠিকে কৈছোঁ। যি দেখি আহিছোঁ এই ঘৰখনত কিন্তু একমাত্ৰ মাৰ বাবেই হয়। তুমি জানানে, দেউতাও দেখোন এখন ঘৰ এৰি গ'লগৈ। দেউতাই মোৰ খবৰ লয় মাজে সময়ে, কিন্তু এখন ঘৰলৈ নাহে। দেউতাও কামৰ সূত্ৰে দেউতাও বেলেগকৈ থাকেগৈ। নাই, মানুহৰ টকা পইচা থাকিলে কি হ'ব জানা জুলিবা, কিন্তু মৰমবিলাক নাই মৰমবিলাক নাই। একমাত্ৰ মায়ে হেৰুৱাইছে। মায়েও ইমান এগৰাকী ভাল বোৱাৰীক পাইছিল, কিন্তু তেওঁ টকা পইচা অহংকাৰ কৰি বৌ মানে দাদাৰ লগত যাবলৈ বাধ্য হ'ল। দাদাই এখন ঘৰ এৰিবলৈ বাধ্য হ'ল। মই বহুত কষ্ট পাওঁ এইবিলাক কথা ভাবি। চোৱাচোন বাৰু, বৌ যদি এখন ঘৰত থকাহেঁতেন কিমান ভাল লাগিলেহেঁতেন, দেউতাও যদি থকাহেঁতেন কিমান ভাল লাগিলেহেঁতেন। দেউতাই বৌক বহুত মৰম কৰিছিল, কিন্তু মায়ে বৌক এনেকুৱা ব্যৱহাৰ কোৱাৰ কাৰণে দেউতা আৰু মাৰ মাজত বিভেদ সৃষ্টি হ'ল। তাৰপিছত দাদা সেনেদৰে ঘৰখন সকলোৱে বেলেগ বেলেগকৈ থাকিবলৈ ল'লে। কোৱাচোন বাৰু, মানুহবিলাকে অকল টকা পইচা লৈ ভাবিলে হ'ল নেকি বাৰু? মায়ে অকল মাক বুজাই থাকোঁ, টকা পইচা লৈ ইমান অহংকাৰ নকৰিবা কওঁ। তেওঁ নুশুনে, মানুহক মানুহ বুলিয়ে নাভাবে। কেনেকুৱা ব্যৱহাৰ কৰে, তোমাকতো অকণমান মৰমেৰে ৰাখিব পাৰে, মৰমেৰে কথা ক'ব পাৰে, নহয় জানো? পলি, বেছি ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছা নেকি? বেছি ডাঙৰ ডাঙৰ কথা কৈ কি ক'ব বিচাৰিছা তুমি এইজনী আগত? মোক মানে সৰু সজাব বিচাৰিছা? মোক মানে তুমি? নাই কোৱা মই বেছি ডাঙৰ ডাঙৰ কথা। যিখিনি সঁচা সেইখিনি কথাই কৈছোঁ। তোমাৰ অহংকাৰবিলাক, তোমাৰ টকা পইচা লৈ ফুটনিবিলাক, মানুহক সৰু মানুহ এজনীকো মানুহ বুলি ভাবিবলৈ লোৱা। বাটৰ পৰি থকা ভিক্ষাৰী মানুহজনকো সন্মান কৰিবলৈ শিকা। কিনাই দি ক'লে তুমি কি কৰা? এইবোৰ মানুহ চাব নাপায় বুলি তুমি থু পেলাই যোৱা। তুমি এনেকুৱা মানুহ, তোমাকো যেতিয়া ভগৱানে নকৰক, তোমাৰো যদি কেতিয়াবা তেনেকুৱা অৱস্থা হয়, তোমাক যদি কয় এনেকুৱা মানুহ চাব নাপায় বুলি যদি থু পেলাই থৈ যায়, তোমাৰ কেনেকুৱা লাগিব মা? তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? বহুত সহ্য কৰি আছো কিন্তু তোমাক মই। পলি তুমি বৰ বেয়াকৈ ক'লা নেকি? বাইদেউ দেখোন গ'লগৈ, তোমাক এতিয়া বেয়াই পাবই। এতিয়া তুমি কিয় তেনেকৈ ক'লা? ক'ব নাপায় নহয়। হ'ব আৰু, মোক কৰা ব্যৱহাৰ লৈ তুমিনো মাক কিয় ইমান টানকৈ ক'ব লাগে? বাইদেৱে মোক কিবা এটা বেয়া পায়, তুমিতো মোক ভাল পোৱা। নহয়, মই যিখিনি কৈছোঁ সঁচা কৈছোঁ জুলিবা। মই বৰ অশান্তিত আছোঁ এখন ঘৰত, তুমি জানানে? বৰ দুখ লাগে মোৰ। ইমান ধুনীয়াকৈ এখন ঘৰ, সকলো মানুহবিলাকেই আছে, কিন্তু মানুহৰ মাজত মৰমবিলাকেই নাই। চোৱাচোন, বৰ দুখ পাওঁ। দাদাও বৌ এখন ঘৰত কমটি ধুনীয়াকৈ বাৰু এখন সুখৰ সংসাৰ গঢ় লৈ উঠিছিলেহে, কাৰণ মাৰ বাবে এখন ঘৰ ভাং খাই গ'ল। দেউতাও ওলাই গ'ল, দেউতা আৰু মাৰ মাজত কাজিয়া। মায়ে অকল টকা পইচা থকা মানুহকে চিনি পায়। দেউতাই বৌক বহুত মৰম কৰিছিল নহয়, তাকে মায়ে বেয়া পায়। এইবিলাক কথাতে ঘৰখনত অশান্তি। তাৰপিছত এতিয়া বেলেগে বেলেগে সকলোবিলাক। দেউতাই মোলৈ কেতিয়াবা খবৰ লয়, কিন্তু দাদাইও কেতিয়াবা খবৰ লয়, কিন্তু ইমান এটা ঠিক নহয়ও ঘৰৰ মানুহখিনিৰ লগত। মই কিন্তু সকলোৰ লগত মিলিজুলি থাকিবলৈ চেষ্টা কৰোঁ। দাদা বৌয়ে মোক মৰম কৰে বাৰু, দেউতাও মোক নিজৰ ছোৱালী হিচাপে যিখিনি কৰিব লাগে দেউতাই কৰে, কিন্তু ঘৰলৈ নাহে। আৰু মায়েতো দেউতাহঁতৰ কথা শুনিবই নিবিচাৰে। কোৱাচোন বাৰু, মা ইমান অহংকাৰী হ'লে কি হ'ব কোৱাচোন? অহংকাৰে মানুহৰ পতন হয়। মই কৈয়ে থাকোঁ মাক, মানুহকতো সৰু মানুহকতো অকণমান সন্মান কৰিবলৈ শিকিব লাগে। তোমাকে চোৱাচোন কেনেকুৱা ব্যৱহাৰ কৰে। মোৰ জানো ভাল লাগে? চকুৰ আগত এইবিলাক দেখি থাকিলে মোৰ মানে সহ্য কৰিব নোৱাৰোঁ। পলি, তাকেহে টকা পইচা আমাৰ নাই। মোৰ দেউতা সৰুতে ঢুকালে, মা আৰু মই ভাইটি। কিন্তু ঘৰখন সৰু হ'ব পাৰে, আমাৰ কেঁচা হ'ব পাৰে, টকা পইচা হাতত নাথাকিব পাৰে, কিন্তু মৰমবোৰ কিন্তু বহুতো। ইজনে সিজনৰ প্ৰতি মৰম, ভাল পোৱা, খবৰ ৰখা সকলোবিলাকে আছে ঘৰখন। হয়, তোমালোকৰ দৰে টকা পইচা নাথাকিব পাৰে, কিন্তু এইখিনিৰ অভাৱ নাই আমাৰ মৰমৰ অভাৱ নাই। তাকেহে নাজানো আৰু কেতিয়া কি ঠিক হ'বগৈ। হ'ব দিয়া, এদিন নিশ্চয় ভাল হ'ব। ধৈৰ্য ধৰা। তুমি মুঠতে সদায় ভাল মানুহ হৈ থাকিবা, ভাল কামবিলাক কৰি আগবাঢ়ি যাবা, সদায় ভালেই হ'ব।
মই দিয়া মই কাম কৰোঁগৈ, নহ'লে আকৌ বাইদেৱে দেখিলে মোক আকৌ গালি পাৰিব। পলি মই কাম কৰোঁগৈ, যোৱা তুমিও নিজৰ কাম কৰাগৈ। অঁ হ'ব দিয়া, তুমি কাম কৰা, মই তোমাক সহায় কৰি দিম বাৰু। মোক মায়ে যিমানে গালি নাপাৰক লাগিলে, মই তোমাৰ লগত কাম কৰিমেই। মই কাম কৰিও ভাল পাওঁ, আনক সহায় কৰিও ভাল পাওঁ। পলিজনী ইমান ভাল ছোৱালী, কিন্তু বাইদেউজনীহে কিয় জানো এনেকুৱা। টিনা, তুমি যে কালি মোক কথা এটা ক'ম বুলি কৈছিলা, কোৱাচোন আজি। শুনকচোন, আপুনি বাৰু মালৈ কিয়নো খবৰ খাতি নোলোৱাকৈ আছে? ল'বচোন ল'ব। হয় মায়ে মোক বেয়া পায়, সেইবুলিয়ে জানো আপুনি সেইটো কথাতে বাৰু মাক এনেদৰে ফোন চোন নকৰাকৈ থাকিলে মায়েতো মনত আঘাত পাই আছে। কিয় বাৰু ফোন নলয়, ফোন নকৰে? খবৰ এটা ল'বচোন। তুমি কেনেকৈ ক'ব পাৰিছা অ'? সেই মানুহগৰাকীৰ কথা তোমাক যি ব্যৱহাৰ কৰি তোমাক উলিয়াই দিছে, তোমাক ইমান মানুহ বুলিয়ে নাভাবে, তোমাক কেনেকৈ ব্যৱহাৰ কৰিছিলে বাৰু? মই কষ্ট পাওঁ তোমাক তেনেকৈ ব্যৱহাৰ কৰিলে। আপুনি ভণ্টিলৈ খবৰ লয় বাৰু, সেইটো মই জানিছোঁ, কিন্তু মালৈতো খবৰ এটা ল'ব পাৰে। মোৰ কাৰণে চকখন বাৰু কি হ'লগৈ? তেনেকৈ নক'বা তুমি। মই মাক বহুত বুজাইছিলোঁ, মানুহে এনেকুৱা কৰিব নাপায়। হয় তোমাৰ ঘৰখন টকা পইচা নাথাকিব পাৰে, কিন্তু তুমিতো এজনী ভাল পঢ়া শুনা ছোৱালী। মই কি ডাঙৰ ভুল কৰিলোঁ? তোমাক এনেকৈ নিৰ্যাতন কৰিছে, মই গম নোপোৱাকৈ তুমি ইমান সহ্য কৰি আছিলা। এতিয়া গম পোৱাৰ পাছত ইয়ালৈ তোমাক লৈ আহিলোঁ, তাৰপিছত তুমি আকৌ মাৰ কথা তুমি তেনেকৈ ভাবিছা। মই কিন্তু সহজে এইবিলাক মানি ল'ব নোৱাৰোঁ। ময়ো বহুত মনত আঘাত পাইছোঁ। মাৰ বহুত অহংকাৰী হয়, টকা পইচা লৈহে মানুহক চিনি পায়। মায়ে এদিন বুজি পাবই লাগিব, অনুশোচনাত ভুগিব লাগিব যে টকা পইচা সকলো নহয়, টকা পইচা সকলো ডাঙৰ নহয়। মৰম চেনেহবোৰো থাকিব লাগিব, তেতিয়াহে ঘৰ এখন ঘৰ হৈ থাকিব লাগিব। এইবিলাক কথা মায়ে বুজি পাব লাগিব। মই সহজতে ঘৰলৈ যোৱাত নাই, আৰু তুমি মোক ঘৰৰ কথা কৈ নাথাকিবা। মই বহুত মনত কষ্ট পাই আছোঁ। জানো, কথাবিলাক ক'লে দেখোন এওঁ মানিবলৈ চেষ্টাই নকৰে। এতিয়া দেউতাও বেলেগকৈ থাকে, ঘৰখন যে কি হৈছে নহয়। মইতো ভাবোঁৱেই ঘৰখনত সকলোৱে মিলি জুলি থাকোঁ, কিন্তু মাজনীয়ে মোক ইমান এনেকুৱা অত্যাচাৰ কৰিলে যে সেইজনে মোক কামলৈ লৈ আহিবলৈ বাধ্য হ'ল। মইতো তেওঁৰ লগত কামলৈ অহাৰ মোৰ ইচ্ছাই নাছিল, কাৰণ মই এখন ঘৰৰ বোৱাৰী। মই সকলো লগত মিলি জুলি থাকিবলৈ মোৰ মন আছিল, কিন্তু মায়ে মোক টকা পইচা নাই কাৰণে মোক ইমান অত্যাচাৰ কৰিল। দেউতাও এতিয়া বেলেগকৈ থাকিবলৈ ল'লে। দেউতাই মোক নিজৰ ছোৱালীৰ দৰে ভাবি মৰম কৰাত মায়ে তাকে হিংসা কৰে। মায়ে তাকে দেউতাৰ লগত কাজিয়া কৰে। দুখীয়া ঘৰৰ এইজনীক লাই দিছ বুলি কয়। কিনো মোক দেউতাই লাই দিয়েও, বোৱাৰী হিচাপে যিখিনি দেউতাই মোক মৰম কৰিছিল নিজৰ ছোৱালীৰ দৰে, যেনেকৈ পলিক মৰম কৰে মোকো তেনেকৈ ভাবিবলৈ লৈছিল। কিন্তু মায়ে ঘৰখন মুঠতে একেবাৰে ঘৰ হৈ থকা নাই, একেবাৰে ভাঙি দুভাগ হৈ গ'ল। সকলোৱে এতিয়া নিজৰ ভাগে থাকিবলৈ লৈছে। মাৰ অহংকাৰ কোনোবা এদিন নিশ্চয় ভাঙিব, কোনোবা এদিনা নিশ্চয় মায়ে অনুশোচনাত ভুগিব যে এইবিলাক চব মোৰ বাবে হ'ল বুলি। এতিয়া দেউতা অকলশৰীয়াকৈ থাকে, মা আৰু পলিহে থাকে। একমাত্ৰ মোৰ বাবে হ'ল নেকি বাৰু সকলোবিলাক? নাই, মইনো কি ভুল কৰিছোঁ? মই একো ভুল কৰা নাই। মায়েহে মোক দেখিব নোৱাৰি এইবিলাক কৰিছে। মই দুখীয়া হ'লোঁ বুলি মই কি মানুহ নহয় নেকি? মোৰ মৰম চাই নাই? নাজানো আৰু কি হ'বগৈ। হেল্ল'। শুনিছেনে বৰুৱা? তুমি আহিছানে? মই হোটেলৰ সন্মুখতে ৰখি আছোঁ। মই পালোগৈ দিয়ক। আজি কথাটো ভালদৰে পাতি লওঁ। ফাইনেল হ'লে বেছি দেৰি কৰি নাথাকোঁ, মুঠতে সোনকালে কামটো কৰিব লাগিব। বৰুৱা বেয়া নাপাব, বিশেষ কাম এটা ওলালে আকৌ তালৈ যাবলগীয়া হ'ল। নাই বেয়া নাপাওঁ। মানে সেইদিনা যে কথাটো কৈছিলোঁ, সেই কথাটো লৈহে মই আপোনাক ইমান সোনকালে মাতিলোঁ। মানে আপুনি কামটো অকণমান সোনকালে কৰিব পাৰিব নি বাৰু? অলপ মানে মই ভাবিছোঁ সোনকালে এইটো মাহতে মই মোৰ ঘৰটো বেচি দিম বুলি ভাবিছোঁ। আপুনি কি কয়? মানুহজনে যদি সোনকালে কৰিব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্টটো কৰাই দিব, আৰু পইচা পাতিৰ কথা পাতিব লাগিব ভালদৰে। পইচা মোক একাউণ্টতে ভৰাই দিলেও হৈ যাব, কেছ পইচা নিদিলেও হ'ব, কিন্তু ঘৰটো বেচাটো খাটাং। ঘৰটো মই বেচি দিম। বৰুৱা, মই আকৌ আজি ৰাতিকৈ মই তেওঁৰ লগত ভালদৰে কথাটো পাতিব লাগিব হা। আপোনাক মই খাটাংকৈ খবৰটো দিম বাৰু, অতি সোনকালেই পাব খবৰ। আপুনি নিশ্চিন্ত থাকক। ঠিক আছে, কিন্তু মোক খবৰটো সোনকালে দিব, অতি সোনকালে। মানে মই ঘৰটো বেচা কথা ভাবিছোঁ, আৰু পইচা কিন্তু ক্লিয়াৰ হ'ব লাগিব, সকলোবিলাক একাউণ্টত দি দিলে হৈ যাব।
মুঠতে আজি মোক মানুহজনৰ লগত ভালদৰে কথাটো পতাই দিবা মই যি কৰিবলৈ লৈছোঁ মানে অতি সোনকালে কৰিব লাগে মানে সোনকালে আগবঢ়াব বিচাৰিছোঁ কামটো মানে ঠিক আছে আপুনি নিশ্চিন্ত থাকক মই কামখিনি সোনকালে আগবঢ়াই দিম বাৰু হ'ব দিয়ক মই এতিয়া গৈ থাকোঁ ময়ো গৈ থাকোঁ আপোনালৈ মই ৰাতিকৈ ফোন কৰিম মানুহজনৰ লগত কথা পতাই দিম আপুনি তেওঁৰ লগত ভালদৰে কনফাৰ্ম হৈ ল'ব ঠিক আছে যিটো মই ভাবিলোৱে মুঠতে মই এতিয়া ঘৰ বেচা কথাটো খাটাং আজি গোটেই ঘৰটো চাফাকৈ একেবাৰে মোহাৰি দিওঁ ঘৰটো মোহাৰিছোহে হয় পানী বেছিকৈ হ'ল নি বাৰু বেছিকৈ মজিয়াখন পিছল হৈ গৈছে নি বাৰু শুকাই যাব ইমানো পানী হোৱা নাই অহা যোৱা কৰিবনো কোন সৰুলা নাই নহয় পৰিবলৈ ইমানো পিছল হোৱা নাই অলপ পানী বেছি হ'ল বাৰু বাইদেউটো শুইয়ে আছে পলিও কিবা এটা কৰি আছে ৰুমত নাই হ'ব শুকাই যাব আয়া মাৰিলে এজনীয়ে বাইদেউ বাইদেউ উঠকচোন বেছিকৈ দুখ পালে নি চাওঁ তই নুচুবি কুলক্ষণী তই মোক মাৰিবলৈহে এইবোৰ কৰিছ নহয় বাইদেউ উঠকচোন আপুনি দুখ পালে চাগে চাওঁ আপুনি শুই দিয়ক ব'লক মই আপোনাক মই গৰম পানী কৰি দিম উঠকচোন বাইদেউ লাহেকৈ উঠক তই মোক মাৰিবলৈ লৈছ ইমান দুখ পালো চাওঁ নুচুবি তই মোক বাইদেউ উঠকচোন ভাল পাব বাইদেউ জুলি মা কি হ'ল মাৰিলে এজনী মোক কঁকালো ভাঙিলে পলি ধৰাচোন মাক ধৰাচোন মায়ে পৰিলে বাইদেউ পৰিলে ধৰাচোন ধৰা জলিবা একো চিন্তা কৰিব নালাগে মই মাক ভিতৰলৈ লৈ গৈছোঁ তুমি আহা বাইদেউ কি হ'ব এতিয়া এজনী মোক মাৰিলে কুলক্ষণী বাইদেউ বেছিকৈ দুখ পালে নি বাৰু মোৰ ভয়ে লাগিছে বাইদেউ বেছিকৈ দুখ পালে নেকি চাওঁ হেত তেৰিকা তই নুচুবি মোক তোক মই ঘিণ কৰোঁ ভিকহুজাত চল পালে মূৰৰ ওপৰত উঠিব বিচাৰোঁ মানে মোক আজি মাৰিবলৈ লৈছিলি তাই একেবাৰে মোক চলনা কৰি মানে মোক এনেদৰে কঁকাল ভাঙি মোক বিচনাত পেলাই তই মানে এইখন ঘৰত থাকিবলৈ তোক মই বাইদেউ তোক মই এইখন ঘৰত তোক মই ৰাখিম চাই ল'বি মই তোক কি কৰিম আজি তই মোক মাৰিবলৈ লৈছিলি নহয় ইমান বিষাইছে তই মোক শেষ কৰিলিহেঁতেন তোক মই কি কৰিম চাই ল'বি মই ভাল পাই লওঁ তোক এইখন ঘৰত মই তোক কাম কৰিবলৈ ৰাখোঁ যদি চাবি তই মানে মোক মাৰি তই এইখন ঘৰত তই মানে থকাৰ তই লালচি লগাইছ তই এইবিলাক সম্পত্তি তই ঘৰে গাড়ীয়ে দেখিছ নহয় এতিয়াতো কোনো নাই তই ভাবিছ মানে তোৰ হাতলৈ আনো বুলি ভাবিছ তোৰো ভাই এটা আছে নহয় তোক মই উলিয়াই নিদিওঁ যদি চাই ল'বি বাইদেউ মই সঁচাকৈ এইবিলাক একো জানি শুনি কৰা নাই পানী হয় ঘৰটো মোহাওঁতে অলপ পানী বেছি হ'ল ভাবিছিলোঁ আপোনালোকে ৰুমত আছে নাহিব বুলি ওলাই কিন্তু আপুনিনো কেতিয়া আহিলে মই গমেই নাপালোঁ আৰু গম পোৱাহেঁতেনো মই আপোনাক কৰি দিলোঁহেঁতেন যে পানী অলপ বেছিকৈ আছে মানে ঠাইখন বেছিকৈ পিছল হৈ আছে বুলি মই কৈ দিলোঁহেঁতেন কিন্তু আপোনাক নেদেখিলোঁ মইনো জানি শুনি কিয় কৰিম তেনেকুৱা আপুনি তেনেকৈ নক'বচোন ঠিক হ'ব দিয়ক মই আপোনাক গৰম পানী সেক দি দিম আৰু হালধি পিচি লগাই নিম আপোনাৰ ভৰিত ভাল পাব মই এতিয়াই কৰি দিছোঁ ৰ'ব হ'ব দে তই মোক মোৰ গাত তই স্পৰ্শ নকৰিবি তোক মই ঘিণ কৰোঁ ভিকহুজাত খাবলৈ নোপোৱা জাত তই মানে থাকি মূৰৰ ওপৰত উঠিবলৈ লৈছ নালাগে তই মোক একো হানি দিব নালাগে তই মুঠতে এখন ঘৰত আৰু থাকিবলৈ নাপাওঁ হ'ব তোৰ কথা মই জনা আছে তই কি ধান্দা লগাইছ বাইদেউ মই বাৰু কিয় এনেকুৱা কৰিম মা তুমি আৰু যদি কিমান অপমান নকৰা তুমি কিমান তাইক কথা নুশুনোৱা তাইক কিমান মনত আঘাত দি আছা সেই ছোৱালীজনীক তুমি এনেকৈ ক'ব লাগেনে বাৰু তুমি পিছলকৈ পৰিছা তোমাৰ একো হোৱা নাই মা নাপায় এনেদৰে ক'বলৈ নাপায় তোমাৰ অহংকাৰ ভাঙা এই মাটি সম্পত্তিৰ বাবে তুমি লাগি আছা টকা পইচাৰ বাবে লাগি আছা এটা বহুত ডাঙৰে ঘটনা ঘটি গ'ল তোমাক অথনিৰ পৰা মই কোৱাহে নাই তুমি অকণমান বুজিবলৈ চেষ্টা কৰা চাবা তোমাৰ অহংকাৰ নিমিষতে শেষ হৈ যাব এতিয়া আৰু বেছি সময় নাই তুমি মাজনী কথা নকবি এইজনী ভিকহুৱনীজনীক এইজনীক মুঠতে মই কি কৰিম মোৰ একেবাৰে খং জ্বলি পকি উঠিছে তই এজনীক লাই দি তাই ইমান সাহস কৰিব পৰা হ'ল মোক মাৰিবলৈ তাই প্লেনিং কৰিছে প্লিজ মা শান্ত হোৱা প্লিজ মই বাৰু কিয় এনেকুৱা কাম কৰিম মই জানি শুনি এনেকুৱা কাম কৰিব পাৰোঁ কোৱাচোন পলি হ'ব পলিবা মই জানো কাৰ গাত ভুল কাৰ গাত শুদ্ধ তুমি এফালে আহাচোন পলিবা বহুত ডাঙৰ কথা এটা ক'বলৈ আছে এইফালে আহা
পলিয়ে মোক কামৰ পৰা উলিয়াই দিম বুলি ভাবিছে নেকি বাৰু? কিন্তু বৰ ডাঙৰ বিপদ হৈ যাব। কি কথা ক'ব বাৰু তাই? মাজনীয়ে কি কথা ক'বলৈ নিলে যে মোৰ আগত তাই ক'ব নোৱাৰে? এইজনী খাবলৈ নোপোৱা ভিকহুজনীক, চাকৰণীজনীক তাই কথা ক'বগৈ? কিমান ইম্পৰ্টেণ্ট কথা আছে, মোক যে ক'ব নোৱাৰে? তাই তেলে ফাটিছে। এইখন ঘৰৰ পৰা তাইক মই অতি সোনকালে উলিয়াই আছোঁ। এইখন ঘৰত আৰু তাই কাম কৰিব নোৱাৰে, নহ'লে তাই মোক মাৰিব। তাই মোক জীয়াই জীয়াই মাৰি শেষ কৰিব এইজনীয়ে। এতিয়াতো কঁকালটোতো মোক ভাঙিছেই, এদিন মূৰ ভাঙিব, এদিন হাত ভাঙিব। তাইক মই অতি সোনকালে উলিয়াই দিম এইখন ঘৰৰ পৰা। পলি, কি কথা ক'বা তুমি? তুমি মোক এইখন ঘৰলৈ আৰু আহিবলৈ নালাগে বুলি ক'বা নেকি? এইখন ঘৰত মোক কাম কৰা বন্ধ কৰি দিবা নেকি পলি? মই একো জানিব যে এইবিলাক কৰা নাই অ' পলি। তুমি প্লিজ জ্বলিবা, এইবিলাক কথা নহয়। বহুত ডাঙৰ এটা আমাৰ লগত ঘটনা ঘটিছে, মানে এইটো হৈয়ে গ'লো। মাক মই কেনেকৈ কওঁ জানো? মোৰ কিবা বুকুখন কঁপি উঠিছে। কি জানা, দেউতাই এই ঘৰটো বেচি দিছে, গাড়ীখন বেচি দিছে, ঘৰৰ যি সম্পত্তিবিলাক আছে সকলোবিলাকে বেচি দিছে। ঘৰটো এতিয়া মানে এইটো ঘৰ এতিয়া তলা মাৰিবলৈ কৈছে। মানুহজন আহিব এতিয়া। মোক মানুহজনে ফোন কৰিছিলে আৰু দেউতাই সকলোবিলাক ডকুমেণ্ট দি দিলে আৰু তেওঁ মোক হোৱাটছআপ কৰি ডকুমেণ্টবিলাক ফটোও দিছিল। চোৱাচোন, এইবিলাক সকলো মাৰ কাৰণেই হ'ল। এতিয়া কিমান এটা ডাঙৰ বিপদ হৈছে। এইখন ঘৰ খালী কৰি দিবলৈ কৈছে। এই ঘৰটো বেচি দিছে দেউতাই। আমি বাৰু এতিয়া ক'ত থাকিম কোৱাচোন? কি? জ্বলিবা, এইবিলাক সকলো মাৰ বাবে হৈছে। মাৰ অহংকাৰৰ বাবে। মই মাক কিমান কৈ থাকোঁ, দেউতা, দাদা, বৌৰ লগত সকলো লগত মিলি জুলি থাকা। এতিয়া দেউতা চোৱাচোন, সেইবিলাক কাৰণ দেউতাই ঘটা সম্পত্তি যে, সেয়েহে মাৰ অহংকাৰ বাবে দেউতাই এই সকলোবিলাক বেচি দিছে। কাৰণ দেউতাই ভাবিছে মা ক'ত থাকে থাকক বুলি। কিন্তু দেউতাই মোলৈ ফোন কৰিছিল। দেউতাই মোক কৈছে দুখ নকৰিবি বুলি, আৰু কৈছে তোৰ বাবে সকলোবিলাকেই আছে, কিন্তু একমাত্ৰ মাৰ বাবে হেনো এইবিলাক বেচি দিছে। কাৰণ মায়ে যে ঘৰ, গাড়ী, টকা পইচা লৈ ইমান অহংকাৰ কৰে। দেউতা অফিচাৰৰ মানুহবিলাক আহিলে যে, সাধাৰণ চকীদাৰ মানুহজনক আহিলেও দেউতাক যে কিমান কথা শুনায়, কিমান গালি পাৰে। দেউতাই এইবিলাক সহ্য কৰিব নোৱাৰে, কাৰণ দেউতাই সাধাৰণ মানুহৰ লগত থাকে। ভাল পায় দেউতা তেনেদৰে থাকে। কিন্তু মাৰ বাবে দেউতা ইমান এটা ডাঙৰ কাম কৰিবলৈ বাধ্য হ'ল। আৰু বৌক কৰা ব্যৱহাৰ লৈও দেউতাই বহুত আঘাত পাই এইবিলাক কাম কৰিছেও। পলি, তুমি চিন্তা নকৰিবা, সকলোবিলাক ঠিক হৈ যাব। কিন্তু এতিয়া বাইদেউ কথাবিলাক ক'ব লাগিব নহয়। তুমি এনেদৰে ভাগি নপৰিবা, সাহসী হোৱা। চাবা, কিবা এটা ৰাস্তা ওলাবই। মই আছোঁ নহয়। এতিয়া থাকিবলৈ দেখোন আমাৰ ঘৰ এটাই নাই। আজি বাৰু ক'ত থাকিম বাৰু? মানুহজন এতিয়া 1 ঘণ্টাৰ পাছত আহিম বুলিয়ে কৈছে। মই বাৰু মাক কেনেকৈ কথাটো কওঁ কোৱাচোন? চোৱাচোন বাৰু, এতিয়া জানো ঘৰ এটা এদিনতে বিচাৰিলে পাম? ভাড়া ঘৰ এটা কোৱাচোন বাৰু? মোৰ ওচৰত স্কলাৰশ্বিপৰ পইচা আছে 1 লাখ মান। দেউতাই কৈছে বিপদে আপদে তোক মই সহায় কৰিম, আৰু মই তোৰ জীয়ৰী হিচাপে সকলোখিনিয়ে পালন কৰিম। কিন্তু একমাত্ৰ মাৰ অহংকাৰ কাৰণে এইবিলাক সকলোবিলাক বেচি দিছে দেউতাই। আৰু দেউতাই কৈছে দাদা ওচৰলৈ যাবগৈ বোলে বিদেশলৈ, মোকো কৈছে আহিবলৈ। কিন্তু মাৰ এইখিনি ভাঙি খাবনে? তেওঁৰ অহংকাৰ শেষ হ'বনে বাৰু? মই বুজি পোৱা নাই কি হ'বলৈ গৈ আছে ঘৰখন। পলি, হ'ব দিয়া, তুমি আজি ৰাতিটো আমাৰ ঘৰতে থাকিবা। বাইদেউ আজি আমাৰ ঘৰতে থাকিব। তেওঁ আকৌ আমাৰ নিচিনা মানুহৰ ঘৰত থাকিব পাৰিবনে নোৱাৰে? মোকতো বেয়াই পায়। আমাৰ ঘৰ কেঁচা, মা আৰু ভাইটি। কিন্তু থাকিবলৈ তোমালোকে বেয়া নোপোৱা। তোমালোকে বিচনাতে শুবা, আমি মাটিতে শুম। এইবিলাক কথা চিন্তা কৰিব নালাগে। মাথো আজি ৰাতিটো আমাৰ ঘৰতে থাকিব পাৰিবা। তুমি কিন্তু মাক এতিয়া কথাখিনি কোৱাগৈ যোৱা। জুলিবা, মায়ে বাৰু সঁচাকৈ সলনি হ'বনে? মাৰ এইবিলাক অহংকাৰ শেষ হ'বনে? মানুহক কৰা ব্যৱহাৰ, দেউতাই পোৱা মনত কষ্টবিলাক মায়ে বুজি পাবনে? দাদাক বৌক ব্যৱহাৰ কৰা এইবিলাক তেওঁ মানি ল'ব পাৰিবনে? তেওঁ যে ভুল আছে বুলি? পলি, চিন্তা নকৰিবা, সময়ত সকলোবিলাক ঠিক হৈ যাব। মোৰ বিশ্বাস আছে বাইদেৱে এদিন বুজি পাব দিয়া। তুমি এইবিলাক কথা ভাবি নিজকে ভাঙি নেপেলাবা। এতিয়া মুঠতে বাইদেউক কথাখিনি সোনকালে কোৱাগৈ যোৱা। মই কওঁগৈ। মানুহজনটো 1 ঘণ্টাৰ পাছত আহিব এতিয়া ঘৰ খালী কৰিবলৈ। মই এতিয়া কওঁগৈ মাক। চাচোন বাৰু কি হ'বলৈ গৈ আছে। নিমিষতে সকলোবিলাক এতিয়া বাইদেৱে হেৰুৱাব। এতিয়া তেওঁ যি অহংকাৰ, যি তেওঁ মানুহক ব্যৱহাৰ কৰে, মোকেই দেখোন কেনেকুৱা ব্যৱহাৰ কৰে। ভিক্ষাৰী বুলি, ভিকহৈনী বুলি কয়, খাবলৈ নোপোৱা জাত বুলি কয়। এতিয়া দেখোন তেওঁ থাকিবলৈকে জেগা অকণ নাইকিয়া হ'বই এতিয়া।
সকলো পায়ো এতিয়া হেৰুৱালে একমাত্ৰ তেওঁ অহংকাৰৰ বাবে। 1 hour later. আপুনি ক'লেই হ'ব নেকি হা? ঘৰটো খালী কৰি দে বুলি ক'লেই হ'ব নেকি? প্লিজ বাইদেউ, মই সকলোবিলাক মোৰ কাম হৈ গ'ল, সেইবাবে কৰিছোঁ। ফেমিলি আহিবই এতিয়া মোৰ। আপোনালোকে মুঠতে খালী হৈ দিয়ক। আৰু বাইদেউ, চাবি ক'ত আছে? আপোনাৰ হাতত কি প্ৰমাণ আছে যে এই ঘৰটো বিক্ৰী হৈ গ'ল? হ'ব মা, এতিয়া আৰু তোমাৰ একোৱেই টাইম নাই, কৈছোঁ নহয়। সকলোবিলাক ডকুমেণ্ট মোৰ মোবাইলত আছে। তুমি আৰু একো প্ৰশ্ন সুধি নাথাকিবা। ব'লা, সকলোবিলাক এতিয়া হৈ গ'ল আৰু। এতিয়া এই ঘৰটো আমাৰ নহয়, এতিয়া এই ঘৰটো আনৰ হৈ গ'ল। বাইদেউ, চাবি ক'ত আছে? অঁ, চাবিটো বাৰাণ্ডা তাতে আছে। টেবুলখন আছে যে তাতে দেখিবই। মই তাতে থৈ আহিলোঁ, লৈ নাহিলোঁ আৰু। ঠিক আছে বাৰু, মই লৈ ল'ম। এইখন ঘৰ মই এনেকৈ দি দিব নোৱাৰোঁ। প্লিজ বাইদেউ, মোৰ লগত লাগি আৰু একো লাভ নাই। সকলোবিলাক পে' কৰি দিয়া হৈ গ'ল, পে'মেণ্ট দি দিয়া হৈ গ'ল। আপুনি আৰু এতিয়া কি ক'বলৈ আহিছে? এতিয়া এখন ঘৰ আমাৰ হ'ল, আমি কিনি লৈছোঁ। দস্তুমততো এইখন ঘৰ আমাৰ এতিয়া। আপোনালোকে ক'ত থাকে, কি কৰে আমি নাজানো। এতিয়া আৰু আপোনালোকে আমাক একো নক'ব, আৰু ক'লেও একো কথা নাই। কিন্তু এইখন ঘৰ এতিয়া আমাৰ নিজৰ হ'ল, কিনি লৈছোঁ যিহেতু। মা, তুমি এতিয়াও বুজা নাই? তুমি এতিয়াও নিজৰ জেদতে আছা? কি হৈ গৈছে তুমি অলপো দুখ কৰিব পৰা নাই নে? আহা, আজি জলিবা ঘৰত থাকিব লাগিব। আহক বাইদেউ, যি হৈ গ'ল আৰু। এতিয়াচোন তাক একো কৰিব নোৱাৰে বাইদেউ। আহক, আজি ৰাতিটো আমাৰ ঘৰতে থাকিব লাগিব। কাইলৈকে আপোনালোকে এটা ভাড়াঘৰ বিচাৰি ল'ব লাগিব নহয়। আজি পলিয়ে বিচাৰিব বাৰু। আজি তেনেদৰে আমাৰ ঘৰতে থাকিবলৈ ব'লক। তোৰ ঘৰত থাকিম মই? কোনো পধ্যে নহ'ব। প্লিজ মা, ইমানবোৰ হৈ যোৱাৰ পাছতো তুমি ব'লা। আৰু মোৰটো গৰম কৰি নি নাথাকিবা। ব'লা, জুলিবা ঘৰলৈ ব'লা। 2 hours later. আহা পলি, আহক বাইদেউ, এইটোৱে আমাৰ ঘৰত। আজি ৰাতিটো যেনে তেনে থাকিব আৰু। মই কেনেকৈ থাকিম বাৰু? এইটো গৰু গোহালিৰ দৰে এই ঘৰটোত মই নোৱাৰোঁ দেই এইটো ঘৰত থাকিবলৈ। মা, তুমি? বাইদেউ, আপোনাৰ বাবে এই ঘৰটো গোহালি হ'ব পাৰে, কিন্তু আমাৰ বাবে মন্দিৰ হয়। এই ঘৰখন হয় দূৰৰ পৰা ৰংচঙীয়া নহ'ব পাৰে, পকা নহ'ব পাৰে। এই ঘৰখন কিন্তু বহুত ধুনীয়াকৈ ৰাখোঁ আমি, চাফ চিকুণ কৰি ৰাখোঁ। প্ৰতিদিনাই মায়ে ঘৰটো চাফা কৰে। সদায়ে মায়ে ঘৰখনত ধূপ ধূনা জ্বলায়, প্ৰাৰ্থনা কৰে। আপুনি কৈছে এই ঘৰটো আপুনি গোহালি বুলি কৈছে। আমাৰ বাবে এই ঘৰটো মন্দিৰ হয় বাইদেউ। মা, তোমাৰ এতিয়াও অকণমানো অনুশোচনা হোৱা নাই নে বাৰু? তুমি যে থাকিবলৈ ঘৰখন পাইছা, তুমি এনেকৈ ক'ব পাৰিছা? জুলিবা, ব'লা, মই তোমাৰ লগত থাকিম, মই তোমালোকৰ ঘৰত থাকিম। আজি ৰাতি থাকি কাইলৈ ভাড়াঘৰ বিচাৰিব লাগিব। মা, তুমি যদি এইখন ঘৰক যদি তুমি এনেদৰে ক'ব পাৰিছা, তোমাৰ যদি এতিয়াও অনুশোচনা অহা নাই, তুমি এতিয়াও নিজকে তুমি অকণমানো দুখী অনুভৱ কৰা নাই, তোমাৰ অহংকাৰ এতিয়াও যদি ভাঙিব নোৱাৰিছা, মই ক'ব নোৱাৰোঁ তেনে তুমি ক'ত থাকাকৈ যোৱা। তুমি ইমান দূৰ হৈ যোৱাৰ পাছতো তুমি সঁচাকৈ বহুত অহংকাৰী। দেউতাই এনেই নকৰে নহয়, অকণমানো তুমি তল পৰিব নিবিচাৰা। তুমি ইমান মানুহক তলত ৰাখিব পাৰা নে? তুমি থাকিবলৈ ঘৰখন পাইছা, তুমি আকৌ এনেদৰে কৈছা তোমাৰ সকলো নাইকিয়া হৈ গ'ল, তোমাৰ নিজৰ ঘৰটোৱে দেউতাই বেচি দিলে। তুমি এতিয়াও এনেকুৱা কৈছা? আহা পলি, আহা। ইমান অকণমানি ঘৰটোত মই নোৱাৰোঁ থাকিব। বাইদেউ, ঘৰটো সৰু হ'ব পাৰে, কিন্তু মানুহৰ মনটো সৰু নহয় আমাৰ এই ঘৰখনত। আৰু টকা পইচা নহ'ব পাৰে, কিন্তু মৰমৰ অভাৱ পাবলৈ ইয়াত টান নহয়। ইয়াত মৰমেৰে উপচি আছে এই ঘৰখন, সৰু হ'লেও। ব'লা জুলিবা, ব'লা। মাক তুমি যিমানেই কথা নোকোৱা লাগিলে, মায়ে কিন্তু এই অহংকাৰী মানুহজনী অহংকাৰীয়ে হৈ থাকিব। কেতিয়াও তেওঁ অহংকাৰ নাভাঙিব। যোৱা মা, তুমি ক'লৈ যোৱা, ক'ত থাকাগৈ। মই তোমাৰ লগত। চাবা আকৌ, ময়ো দেউতা আৰু দাদাৰ দৰে ময়ো যামগৈ ক'ৰবালৈ। মই দেউতা আৰু দাদাৰ হাতৰ লগত থাকিমগৈ। তুমি তেতিয়া থাকিবা তোমাৰ এই অহংকাৰবিলাককে লৈ। তেতিয়া তুমি কাক লৈ ইমান অহংকাৰ কৰিবা? কি লৈ তুমি অহংকাৰ কৰিবা? এতিয়া সকলোবিলাকে হেৰাই গৈছে। থাকা, তুমি কি কৰা। আহা নাহা তোমাৰ কথা, কিন্তু মই জুলিবা ঘৰত থাকিম। হা পলি, মা, অ' মা। নাপায় মা, থাকিবলৈ যে ঠাইকণ পাইছা, ইমানখিনি যে তোমাক আদৰ সাদৰ কৰিছে, ইমান হৈ যোৱাৰ পাছতো তুমি অলপ ভাবি চোৱাচোন কিমান হেৰুৱালা তুমি। তোমাৰ এতিয়াও অলপো গাটো পুৰা নাইনে? অঁ, মাজনীয়ে কোৱাৰ দৰে মই আৰু একো হেৰুৱাব নিবিচাৰোঁ। হয়, মোৰ ইমান হেৰাই গ'ল, মোৰ ঘৰখনৰে মোৰ হেৰাই গ'ল,
মোৰ ঘৰখনেই নাই মই বাৰু কিহক লৈ ইমান অহংকাৰ কৰি আছো মই এতিয়া অনুভৱ কৰিছোঁ এতিয়া মোৰ বুকুখন কঁপি গৈছে মোৰ হেৰাই গ'ল সকলোবিলাক একমাত্ৰ মোৰ বাবে মই এতিয়া মাথো মোৰ ছোৱালীজনীকো হেৰুৱাব নিবিচাৰোঁ নাই মই হেৰুৱাব নিবিচাৰোঁ নাই মই ভাল হ'ব লাগিব সকলো মাথো মোৰ বাবে হ'ল এতিয়া অনুভৱ কৰিছোঁ মই এতিয়া